নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা অদম্যতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্যতা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্যতা ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে MLA ল'ৰাটোক সি যে গুৱাহাটীলৈ যাব, সেই কথাটো MLA ল'ৰাজনে আগত কৈছিলে। সেই MLA ল'ৰাজনৰ ৰিজাল্টটো দিয়াই নাই, তুমি গুৱাহাটীলৈ যাই কি কৰিবা বুলি অনুক সুধিছিলে। আৰু তেতিয়া অনুৱে যি কাম পায় তাতেই সোমাম বুলি ল'ৰাজনৰ আগত কোৱাত MLA ল'ৰাজনে মই এতিয়া অনুতাক সকলোবোৰ সঁচা কথা কৈ নিদিওঁ, কামটো হোৱাৰ পিছতে অনুতাক কথাখিনি ক'ব লাগিব বুলি চিন্তা কৰিছিলে। আনফালে অনুৰ লগৰজনে অনুক কয় যে এনেকৈ গুৱাহাটীলৈ যাবলৈ ওলাইছ, তাত গৈ তই ক'ত থাকিবি বুলি অনুক সুধিছিলে। আৰু তেতিয়া অনুৱে গাঁওবুঢ়াৰ সাহসতে যাবলৈ ওলাইছো, যদিহে তালৈ যোৱাৰ পিছত গাঁওবুঢ়াই দিয়া চিঠিখন যদি কাম নিদিয়ে তেতিয়া কি হ'ব বুলি লগৰজনক সুধিছিলে। আৰু তেতিয়া লগৰজনে গাঁওবুঢ়াই তোৰ জীৱনৰ লগত হেতালি নেখেলে, গতিকে তই চিন্তা কৰিব নালাগে, তই ভালদৰে যাবি বুলি অনুৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব অনুক গুৱাহাটীলৈ যোৱাৰ পিছত MLA ল'ৰাজনে দেউতাকৰ লগত কথা পাতি অনুক ভাল চাকৰি এটা গুৱাহাটীত ঠিক কৰি দিব। আৰু তেতিয়া অনুৰ মনটো বহুত ভাল লাগিব আৰু অনুৱে MLA ল'ৰাজনলৈ ফোন কৰি তোৰ এই সহায় মই কেতিয়াও পাহৰিব নোৱাৰো বুলি MLA ল'ৰাজনৰ আগত কোৱা দেখিবলৈ পাব। নহ'লে আজিৰ খণ্ডটিত অজয় আৰু বিজয়ে অনু যে গুৱাহাটীলৈ চাকৰি কৰিবলৈ গৈছে সেই কথাটো গম পাই ই এতিয়া গুৱাহাটীত চাকৰি বিচাৰি গৈছে, গতিকে আমি গুৱাহাটীতো ইয়াক থাকিবলৈ সুখ নিদিওঁ বুলি অজয় আৰু বিজয়ে চিন্তা কৰিব। এতিয়া বাৰু অজয় আৰু বিজয়ে অনুৰ লগত কি কৰিব দেখিবলৈ পাব অদম্যতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্যতা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।